মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি অষ্টম শ্ৰেণীৰ অনুশীলনী 12.1ৰ প্ৰশ্ন নং 8 আৰু 9ৰ সমাধানসমূহ কৰিম। কুৱেশ্যন নম্বৰ 8ৰ 1 নম্বৰটো কি দিছে সৰল কৰা। 1 নম্বৰটো চাবা 125 into 3 to power minus 4 into 2 square over 5 to power minus 4 into 100 into 3 to power minus 7। যিহেতু আমাক প্ৰশ্ন দি আছে সৰল কৰা, তেন্তে 125ৰ মই সৰল ৰূপ কেনেকৈ নিৰ্ণয় কৰিম। 125ৰ মৌলিক উৎপাদক নিৰ্ণয় কৰোঁ। 5 দি পেলাই গ'ল 25 বাৰ, 5 দি পেলাই গ'ল 5 বাৰ। ইয়াক লিখিব পাৰি কি 5ৰ কিউব। কি লিখিব পাৰি 5ৰ কিউব। ইয়াত আমি লিখিম কি 5ৰ কিউব মাল্টিপ্লাই 3 to power minus 4 into 2 square। ভূমি একেই আছেনে নাই। ইয়াত চাবা 5 to power minus 4 5 to power minus 4 থাকিব। 100ক আমি ভাঙিব পাৰোঁ কেনেকৈ চাবা, মৌলিক উৎপাদক নিৰ্ণয় কৰিম। 2 দি পেলাই 50 বাৰ গ'ল, 2 দি পেলাই 25 বাৰ গ'ল, 5 দি পেলাই 5 বাৰ গ'ল। ইয়াক লিখিব পাৰি 2 স্কুৱেৰ ইনটু 5ৰ স্কুৱেৰ। ইয়াত লিখিম আমি 2 স্কুৱেৰ ইনটু 5ৰ স্কুৱেৰ মাল্টিপ্লাই 3 to power কি আছে -7 হ'ল। ইয়াত চাবা এই 2 স্কুৱেৰ এই ওপৰৰ 2 স্কুৱেৰ এই তলৰ 2 স্কুৱেৰ মিলি আছে, তেন্তে এই ওপৰৰ 2 স্কুৱেৰ দি পেলাই তলৰ 2 স্কুৱেৰক কাটি দিলোঁ। ইয়াত থাকিব কি এতিয়া এই ভূমি দুটা একেই নে নহয়, তেন্তে যেনে আছে তেনে লিখিবা 5 to power 3 আৰু 3 to power -4। ইয়াত চাবা ভূমি দুটা একেই আছে, লগাই দিওঁ -4 into 5 to power 2 into 3 to power -7 হ'ল। যিহেতু ভূমি দুটা একেই, ওপৰৰ ভূমি দুটা একে নহয়, একেই আছেনে নাই, তেন্তে 5 to power 3 5 to power 3 লিখিবা, 3 to power কি লিখিবা -4 লিখিবা হ'ল। 3 to power কি এইটো 3 to power কি হ'ল -4। ইয়াত চাবা 5 to power -4 আৰু 5 to power 2 অভেদ ব্যৱহাৰ কৰিব পাৰোঁ আমি কি a to power m into a to power n equal a to power m plus n। ইয়াত a হ'ল আমাৰ 5, m হ'ল কি আমাৰ -4 আৰু a হ'ল কিমান 5, n হ'ল কিমান 2, তেন্তে m plus n কৰি দিয়া a কি আহিব আমাৰ 5 এটা আহিব, -4 প্লাছৰ কি হ'ব 2 ইনটু থাকিব কি 3 to power -7। এতিয়া কি কৰিবা এই 5 to power 3 5 to power 3 থাকিল ইনটু 3 to power -4 3 to power -4 থাকিল। ইয়াত কি হ'ব 5 to মাইনাছে প্লাছে মাইনাছ কৰি দিয়া, মাইনাছে প্লাছে মাইনাছ কৰিলে কি হ'ব -4 আৰু 2, -4 আৰু 2 কৰিলে কি হ'ব মাইনাছৰ কি হ'ব 2, মাইনাছৰ কি হ'ব 2 হ'ল ইনটু 3 to power কি হ'ল -7 হ'ল। ইয়াত চাবা কি আছে আমাৰ 22 হয়নে। এতিয়া ভগ্নাংশ ইয়াত চাবা হৰণ আকাৰে থকাৰ বাবে আমি কি কৰিব পাৰোঁ a to power m divided a to power n কৰিব পাৰোঁ। কি হ'ব a to power m minus n। যিহেতু ভূমি দুটা একেই, তেন্তে ভূমি দুটা একেই হ'লে যদি হৰণত থাকে তেন্তে a to power m minus n কৰিব পাৰোঁ। ইয়াত আহিব কি 5 3 হ'লে m কিমান 3 মাইনাছ দিবা, n কিমান আছে -2, তেন্তে কি হ'ব ব্ৰেকেটৰ ভিতৰত -2 ইনটু 3 to power চাবা ভূমি দুটা একেই, কি আহিব -4 মাইনাছ আকৌ কি হ'ব -7। ইয়াত আমি কৰিব পাৰোঁ 5 to power 3 মাইনাছে প্লাছৰ কি হ'ব 2, ইয়াত হ'ব 3 to power -4 মাইনাছে কি হ'ব প্লাছৰ 7। ইয়াত আমি কৰিব পাৰোঁ কি 5 to power 3 + 2 কৰি দিয়ে কিমান হ'ব 5, আৰু ইয়াত হ'ব 3 to power মাইনাছে প্লাছে মাইনাছ কৰা 7ৰ পৰা 4 গ'লে কিমান হ'ব 3, চাইন কাৰ ডাঙৰ 7ৰ আগফালে কি আছে প্লাছ ডাঙৰ, তেন্তে প্লাছত হ'ব। এইটোৱে হ'ল কি আমাৰ নিৰ্ণয় এনচাৰ। 8ৰ 2 নম্বৰ কুৱেশ্যন কি দিছে চাবা 3 to power 2k into 27 into 9 to power -3 over 81 to power -2k into 3 to power -4 into 3 to power 5। প্ৰথমে চাবা এই 3 to power 2k 3 to power 2k থাকিব, মাল্টিপ্লাই 27ৰ মৌলিক উৎপাদক কৰি দিয়া, 3 9 গুণ 27 3 3 গুণ 9। ইয়াক লিখিব পাৰি কি 3ৰ কিউব। এতিয়া ইয়াত আমি কি লিখিব পাৰোঁ 3ৰ কিউব মাল্টিপ্লাই 9 to power -3 কি লিখিব পাৰোঁ 9ৰ মৌলিক উৎপাদক কৰি দিয়া, 3 3 গুণ কিমান হ'ল 9, কিমান হ'ব 3 স্কুৱেৰ। ইয়াত লিখিব পাৰি কি 3 স্কুৱেৰ হোল টু পাৱাৰ -3 বুলি লিখিব পাৰি। ইয়াত চাবা 81ক মৌলিক উৎপাদক বিশ্লেষণ কৰি দিয়া, 81 কেইবাৰ যাব 3 দি পেলাই 3 2 গুণ 6 হ'লে 3 2 গুণ কিমান হ'ল 6, নামিল কিমান 2 21 3 7 গুণ 21 3 9 গুণ 27 3 3 গুণ 9। ইয়াত লিখিব পাৰি 1 2 3 4 3 to power কি লিখিব পাৰি 4। ইয়াত আমি কি লিখিম চাবা 81ৰ ঠাইত কি লিখিম 3 to power 4 হোল টু পাৱাৰ -2k।
multiply 3 to power minus 4 into 3 to power কিমান 5 এতিয়া চাবা যে আমি ইয়াত কি কৰিব পাৰো 3 to power 2k 3 to power 2k থাকিব ঠিক আছে 3 to power 3 3 to power 3 থাকিব ইয়াত কি অভেদ ব্যৱহাৰ হৈ আছে চাবা a to power m whole to power n equal to a to power m into n হয় কাৰণ a to power m whole to power n equal a to power m into n তেন্তে m into n কৰিলে কি হ'ব a থাকিব 2 into minus 3 কৰি দিবা 2 into কিমান minus 3 একেদৰে ইয়াতো আমি কৰিব পাৰো 3 to power কি হ'ব 4 into minus 2k 4 into কি minus 2k multiply 3 to power minus 4 into 3 to power কিমান 5 এতিয়া চাবা 3 to power 2k 2k থাকিব multiply 3 to power 3 3 to power 3 থাকিব ইয়াত কি কৰিব পাৰো আমি m into n আছিলে m আৰু n ক পূৰণ কৰি দিয়া কি হ'ব 3 to power minus কি হৈ যাব 6 কি হ'ব minus 2 3 যা কিমান হ'ল 6 2 3 গুণ 6 minus হ'ব ইয়াত চাবা ইয়াত কি লিখিব পাৰি 3 to power 4 2 গুণ 8 4 2 গুণ কিমান 8 minus আছে কি হ'ব minus 8 আৰু কি থাকিব k into 3 to power কি হ'ব minus 4 আৰু কি আছে আমাৰ 3 to power কি আছে 5 into 3 to power কি আছে 5 হল এতিয়া ভূমি চোৱা 3 3 3 গোটেই কেইটা কিহত আছে পূৰণত আছে তেন্তে কি কৰিব পাৰো আমি অভেদ ব্যৱহাৰ কৰিম a to power m into a to power n equal to a to power m plus n ভূমি যেতিয়া একে থাকে আৰু পূৰণত থাকে তেতিয়া কি আহিব ইয়াত আমি লিখিব পাৰো কি 3 to power 2k plus 3 plus minus 6 হল তলতো চাবা ইয়াত ভূমি 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 তিনিওটা ভূমি একেই আছে তেন্তে ভূমি লবা 3 minus 8k plus minus 4 plus 5 লিখিবা এতিয়া চাবা ইয়াত আমি কি কৰিব পাৰো 3 to power 2k plus 3 হয়নে 2k থাকিব 3 plus 3 plus এ minus কি হ'ব minus 6 ইয়াত হ'ব 3 to power minus 8k minus এ plus এ minus কি হ'ব 4 plus কি হ'ব 5 হল minus ঠিক আছে ইয়াত আমি কৰিব পাৰো কি 3 to power 2k plus এ minus কি হ'ব plus এ minus কি হ'ব minus 6 ৰ পৰা 3 গলে কিমান হল 3 sin কাৰ ডাঙৰ minus দিবা তলত কি হ'ব চাবা 3 to power minus কি আছে 8k minus এ plus এ কি কৰিবা minus 5 ৰ পৰা 4 গলে কিমান হ'ব 1 ডাঙৰ সাইন কোনটো plus 1 হ'ব কি হ'ব plus or 1 এতিয়া আমি ইয়াত অভেদ কি ব্যৱহাৰ কৰিম a to power m divided a to power n equal a to power m minus n তেন্তে a কিমান আমাৰ 3 হয়নে 3 to power m minus n কৰি দিয়া m কিমান আমাৰ 2k minus 3 minus bracket লগাবা minus 8k plus কি হ'ব 1 n কি আছিল আমাৰ minus 8k plus 1 ইয়াত কি কৰিবা 3 to power 2k ৰাখিবা minus 3 ৰাখিবা ইয়াত minus আছে bracket আঁতৰাই দিবা minus এ মানে কি হৈ যাব plus or 8k plus এ মানে কি হৈ যাব bracket আঁতৰালে এই আগফালে কি আছে sin minus plus এ মানে কি হ'ব minus or 1 ইয়াত আমি লিখিব পাৰো এতিয়া 3 to power 2k plus 8k কৰি দিয়া 2k plus 8k কিমান হল 10k আৰু minus 3 আৰু minus 1 এক লগ লগাই দিয়া ইয়াত আমি কি কৰিব পাৰো কি 3 to power 10k minus এ মানে কি হ'ব plus 3k কিমান হল 4 দিলো ইয়াত sin কাৰ ডাঙৰ minus or 4 এটোই হল কি আমাৰ आंसर क्वेश्चन नंबर 8 और 3 চোৱা কি দিছে 3 to power -5 into 10 to power -5 into 125 over 5 to power -7 into 6 to power -5 প্ৰথমে চাবা ভূমিবোৰ একেই আছে নে নাই তেন্তে কি কৰিম আমি 3 to power -5 এ ৰাখিম into 10 to power -5 ক চাবা 10 to power -5 ক কি লিখিব পাৰি 10 to power -5 ইয়াক লিখিব পাৰি 2 into 5 2 5 যা কিমান হল 10 2 5 গুণ 10 ওপৰত লিখিব পাৰি -5 ইয়াত চাবা ইয়াক ভাঙিলে এনেকৈ লিখিব পাৰি 2 to power -5 into 5 to power কি লিখিব পাৰি -5 হল তো ইয়াত আমি কি লিখিম 2 to power -5 into 5 to power -5
ইনটু 125ক মৌলিক উৎপাদক কৰি দিয়া 125 5 দি পেলাই 25 বাৰ গ'ল 5 দি পেলাই কেইবাৰ গ'ল 5 বাৰ ইয়াত লিখিব পাৰি কি 5 কিউব কি লিখিব পাৰি 5 কিউব তেন্তে ইয়াত লিখিম কি আমি 5 কিউব ইয়াত আছে তলত 5 টু পাৱাৰ -7 ভূমি দুটা একেই আছেনে ভূমি দুটা একেই নাই তেন্তে 5 টু পাৱাৰ -7 5 টু পাৱাৰ -7 লিখিবা 6 টু পাৱাৰ -5ক কি লিখিব পাৰি চাবা 6 টু পাৱাৰ -5ক লিখিব পাৰি 2 ইনটু 3 টু পাৱাৰ -5 ইয়াক লিখিব পাৰি 2 টু পাৱাৰ -5 ইনটু 3 টু পাৱাৰ -5 কিন্তু ইয়াত কি লিখিম আমি 2 টু পাৱাৰ -5 হয় ইনটু 3 টু পাৱাৰ -5 এতিয়া চাবা যেহেতু আমাক ইয়াত সৰল কৰা বুলি কৈছে আৰু ভগ্নাংশত আছিলে হয়নে বায়াকাৰ অভাৰ আকাৰে আছিলে বায়াকাৰ থকাৰ বাবে তলে আৰু ওপৰত আৰু তলত চোৱা মিল আছে নেকি ইয়াত চাবা 3 টু পাৱাৰ -5 আৰু 3 টু পাৱাৰ -5 ওপৰত আছে 3 টু পাৱাৰ -5 তলত আছে 3 টু পাৱাৰ -5 কাটি দিয়া 3 টু পাৱাৰ -5 3 টু -5 ইয়াত চাবা 2 টু পাৱাৰ -5 ইয়াত 2 টু পাৱাৰ -5 কাটি দিবা হল ইয়াত থাকিল কি আমাৰ এতিয়া 5 টু পাৱাৰ -5 ইনটু 5 টু পাৱাৰ 3 তলত থাকিল কি 5 টু পাৱাৰ -7 ইয়াত চাবা ভূমি একেই পূৰণৰ ক্ষেত্ৰত কি অভেদ ব্যৱহাৰ কৰিম a টু পাৱাৰ m ইনটু a টু পাৱাৰ n ইকুৱেল কি হ'ব a টু পাৱাৰ m প্লাছ n হলে অভেদ এইটো ব্যৱহাৰ কৰিম তেন্তে a কি হ'ব আমাৰ ইয়াত 5 হ'ব -5 প্লাছ কি হৈ যাব আমাৰ 3 a টু পাৱাৰ m ইনটু a টু পাৱাৰ n ইকুৱেল a টু পাৱাৰ m কিমান -5 প্লাছ n হলে আৰু 5 টু পাৱাৰ -7 5 টু পাৱাৰ -7 থাকিব ইয়াত চাবা এতিয়া কি কৰিম আমি 5 টু পাৱাৰ মাইনাছে প্লাছে মাইনাছ কৰি দিয়া কি থাকিব ইয়াত মাইনাছৰ 2 হয়নে মাইনাছ প্লাছে মাইনাছ 5ৰ পৰা 3 গ'লে 2 সাইন কাৰ ডাঙৰ মাইনাছৰ মাইনাছ দিবা আৰু তলত থাকিব কি 5 টু পাৱাৰ -7 এতিয়া ইয়াত আমি অভেদ কি ব্যৱহাৰ কৰিম a টু পাৱাৰ m ডিভাইডেড a টু পাৱাৰ n ইকুৱেল a টু পাৱাৰ m মাইনাছ n হলে অভেদ লিখি যাবা ইয়াত চাবা আমি লিখিব পাৰো কি 5 টু পাৱাৰ -2 ইয়াত কি আছে মাইনাছ আছে মাইনাছ দিবা ইয়াত কি আছে n কিহত আছে n কি আছে -7 আকৌ ব্ৰেকেটত দিবা কি -7 ইমপ্লাইজ আমি কি লিখিব পাৰো 5 টু পাৱাৰ -2 -7 কি হৈ যাব প্লাছৰ 7 কি হৈ যাব প্লাছৰ 7 ইয়াত লিখিব পাৰো কি মাইনাছে প্লাছে মাইনাছ কৰি দিয়ে 7ৰ পৰা 2 গলে থাকিব কিমান 5 5 টু পাৱাৰ 5 এটো হল কি আমাৰ आंसर এটো হল কি আমাৰ आंसर এটাৰ 4 নম্বৰ কোৱেশ্চনটো চোৱা কি দিছে 25 ইনটু l টু পাৱাৰ -4 over 5 টু পাৱাৰ -3 ইনটু 10 ইনটু l টু পাৱাৰ -8 প্ৰথমে চাবা ভূমিবোৰ একেই আছে নে নাই ভূমি একেই নথকাৰ বাবে আমি কি কৰিম 25ৰ মৌলিক উৎপাদক কিমান হ'ব 25ৰ 5 গুণ কিমান হ'ল 25 ইয়াক লিখিব পাৰি কি 5ৰ স্কয়াৰ ইয়াত লিখিবা কি 5ৰ স্কয়াৰ ইনটু l টু পাৱাৰ -4 তলত কি আছে চাবা 5 টু পাৱাৰ -3 5 টু পাৱাৰ -3 লিখিবা ইয়াক লিখিব 10ক লিখিব পাৰি কি 5 ইনটু 2 বুলি লিখিব পাৰি ইনটু l টু পাৱাৰ কি হ'ব -8 হল ইয়াত চাবা আমি কি কৰিম এতিয়া 5 টু পাৱাৰ 2 5 টু পাৱাৰ 2 এ ৰেখা ইনটু l টু পাৱাৰ -4 l টু পাৱাৰ -4 এ ৰাখা ইয়াত চাবা তলত কি আছে আমাৰ 5 টু পাৱাৰ -3 আৰু 5 হয়নে ইয়াৰ ঘাত কিমান আছে 1 হয়নে চাবা এতিয়া কি কৰিম আমি এই a টু পাৱাৰ m আমি অভেদ ব্যৱহাৰ কৰিব পাৰো a টু পাৱাৰ m ইনটু a টু পাৱাৰ n ইকুৱেল a টু পাৱাৰ কি হ'ব m প্লাছ n 5 আহিব মাইনাছৰ 3 প্লাছ 1 কৰি দিয়া কাৰণ ইয়াত ওপৰত একো নাই মানে কিমান আছে 1 ইয়াত লিখিব পাৰি 2 ইনটু l টু পাৱাৰ কি লিখিব পাৰি -8 এতিয়া কি কৰিবা চাবা 5 টু পাৱাৰ 2 5 টু পাৱাৰ 2 থাকিব ইনটু l টু পাৱাৰ কি হ'ব -4 ইয়াত হ'ব 5 টু পাৱাৰ মাইনাছে প্লাছে মাইনাছ কৰি দিয়া মাইনাছৰ কিমান হ'ব 2 ইনটু 2 ইনটু l টু পাৱাৰ -4 কি হ'ল 8 ইয়াত চাবা 5 টু পাৱাৰ 2 হয়নে ইয়াত কি আছে আমাৰ হৰণত আছে কি লিখিবা 5 টু পাৱাৰ কি অভেদ ব্যৱহাৰ সূচক বিধি প্ৰয়োগ কৰিম a টু পাৱাৰ m ডিভাইডেড a টু পাৱাৰ n ইকুৱেল a টু পাৱাৰ m মাইনাছ n এ আহিল আমাৰ 5 আহিল 2 মাইনাছ দিবা মাইনাছৰ কি দিবা 2 কাৰণ a টু পাৱাৰ m ডিভাইডেড a টু পাৱাৰ n ইকুৱেল টু a টু পাৱাৰ m মাইনাছ n n কিমান মাইনাছৰ 2 ইনটু l টু পাৱাৰ কি লিখিব পাৰি -4 হয়নে মাইনাছ আকৌ মাইনাছৰ কি হ'ব 8 হলে l টু পাৱাৰ -4 মানে a টু পাৱাৰ m
ডিভাইডেড a টু পাৱাৰ n ইকুৱেল a টু পাৱাৰ m মাইনাছ n, m কিমান মাইনাছৰ 4 মাইনাছ n কিমান মাইনাছৰ 8 ইনটু এই 2 যিটো আছে এই 2 আমি লিখিব পাৰি 2 টু পাৱাৰ মাইনাছ 1 বুলি লিখিব পাৰোঁ কি লিখিব পাৰোঁ 2 টু পাৱাৰ মাইনাছ 1 ন ইয়াত কি হ'ব চাবা 5 টু পাৱাৰ 2 2 থাকিব মাইনাছ মানে কি যাব প্লাছৰ 2 মাল্টিপ্লাই l মাইনাছৰ 4 মাইনাছৰ 4 থাকিব মাইনাছ মানে কি হ'ব প্লাছৰ 8 2 টু পাৱাৰ মাইনাছ 1 ইয়াক লিখিব পাৰি 5 টু পাৱাৰ 4 ইনটু l টু পাৱাৰ মাইনাছে প্লাছে মাইনাছ কৰি দিয়া 8ৰ পৰা 4 গ'লে কিমান থাকিব 4 সাইন কাৰ ডাঙৰ প্লাছৰ প্লাছ নিদিলেও হ'ব ইয়াক লিখিব পাৰি কি 2 টু পাৱাৰ মাইনাছ 1 ইয়াক আমি এনেদৰে লিখিব পাৰোঁ ইয়াত a টু পাৱাৰ মাইনাছ m কি আছিলে 1 বাই a টু পাৱাৰ m আছিলে a টু পাৱাৰ তেনে 2 টু পাৱাৰ মাইনাছ 1 কি হ'ব 2 টু পাৱাৰ মাইনাছ 1ক আমি লিখিব পাৰোঁ 1 বাই 2 টু পাৱাৰ 1 বুলি লিখিব পাৰোঁ 1 নিলিখিলেও হয় তেন্তে ইয়াত 1 বাই আছে যেতিয়া 1 বাই আছে নে নাই এই চব আছে 1 বাই থকাৰ বাবে 2 টু ক'ত আছে তলত 2 টু তলত আহিব এই 5 টু পাৱাৰ 4 ওপৰত হ'ব আৰু l টু পাৱাৰ 4 ক'ত হ'ব ওপৰত এইটোৱে হ'ল কি আমাৰ সমাধান তোমালোকে ইয়াত ব্ৰেকেট লগাই দিবা দেই ইয়াত ব্ৰেকেট হয় তেনেকৈ চাইন দিবা আৰু ইয়াতো ব্ৰেকেট লগাব কুৱেশ্যন নম্বৰ 8ৰ 5 নম্বৰটো চাবা কি দিছে 2 টু পাৱাৰ m প্লাছ 2 ইনটু 3 টু পাৱাৰ 2m মাইনাছ n ইনটু 6 টু পাৱাৰ n অভাৰ 6 টু পাৱাৰ m ইনটু 2 টু পাৱাৰ n ইনটু 4 ইনটু 3 টু পাৱাৰ m ইয়াত চাবা কি দিছে ভূমি মিল আছেনে ভূমি মিল থকা নাই তেন্তে কি লিখিম আমি 2 টু পাৱাৰ m প্লাছ 2m প্লাছ 2 লিখিম 3 টু পাৱাৰ 2m মাইনাছ n লিখিম 6 টু পাৱাৰ nক আমি লিখিব পাৰোঁ কি চাবা 6 টু পাৱাৰ nক 2 ইনটু 3 টু পাৱাৰ n বুলি লিখিব পাৰি 2 3 গুণ 6 পাৱাৰ n ইয়াত লিখিব পাৰি 2 টু পাৱাৰ n ইনটু 3 টু পাৱাৰ n লিখিব পাৰি তেন্তে ইয়াত লিখিব পাৰোঁ আমি কি 2 টু পাৱাৰ n ইনটু 3 টু পাৱাৰ কি লিখিব পাৰি 3 টু পাৱাৰ কি লিখিব পাৰোঁ আমি n লিখিব পাৰোঁ ইয়াত চাবা তলত 6 টু পাৱাৰ m আছে 6 টু পাৱাৰ mক আমি লিখিব পাৰোঁ 2 ইনটু 3 হোল টু পাৱাৰ m লিখিব পাৰোঁ ইয়াক লিখিব পৰা যায় 2 টু পাৱাৰ m ইনটু 3 টু পাৱাৰ কি লিখিব পৰা যায় m 3 টু পাৱাৰ কি লিখিব পৰা যায় m ইয়াত আমি লিখিম কি 2 টু পাৱাৰ m ইনটু 3 টু পাৱাৰ কি লিখিম m ইনটু 2 টু পাৱাৰ n ইনটু 4 4ৰ ঠাইত লিখিব পাৰি কি 2ৰ স্কুৱেৰ ইনটু লিখিব পাৰি কি 3 টু পাৱাৰ কি লিখিব পৰা যায় m এতিয়া কি কৰিম চাবা যে আমাৰ প্ৰথমে 2 টু পাৱাৰ m প্লাছ 2 3 টু পাৱাৰ m প্লাছ 2 ইয়াত 3 আছে ইয়াত 2 টু পাৱাৰ n চাবা ওপৰত 2 টু পাৱাৰ n আছে তলতো এটা 2 টু পাৱাৰ n আছে তেন্তে 2 টু পাৱাৰ n দি পেলাই 2 টু পাৱাৰ n ক কাটি দিওঁ এই 2 টু পাৱাৰ n দি পেলাই এই 2 টু পাৱাৰ n ক কাটিলো ইয়াত চাবা আমি কি কৰিব পাৰোঁ এই 2 টু পাৱাৰ m প্লাছ 2 ইনটু 3 টু পাৱাৰ 2m মাইনাছ n ইনটু 3 টু পাৱাৰ কি হ'ল n হ'ল ইয়াত লিখিলোঁ ইয়াত চাবা 2 টু পাৱাৰ m আৰু 2 টু পাৱাৰ 2 ভূমি একেই আছে একলগ কৰি দিয়া 2 টু পাৱাৰ m ইনটু 2 টু পাৱাৰ 2 2 টু পাৱাৰ কি 2 এইটো 2 ইনটু 3 টু পাৱাৰ m ইনটু 3 টু পাৱাৰ কি আছে m হয়নে ভূমি একেই আছে 3 টু পাৱাৰ m একলগ কৰি দিলোঁ ইয়াত হ'ব কি এতিয়া ইমপ্লাইজ আমি কি কৰিব পাৰোঁ 2 টু পাৱাৰ m প্লাছ 2 m প্লাছ 2 থাকিব কিন্তু ইয়াত চাবা a টু পাৱাৰ ইয়াক m বুলি ধৰিলোঁ ইয়াক n বুলি ধৰিলোঁ তেন্তে কি হ'ব অভেদ কি ব্যৱহাৰ হ'ব a টু পাৱাৰ m ইনটু a টু পাৱাৰ n ইকুৱেল কি হয় a টু পাৱাৰ m প্লাছ n হ'লে এতিয়া ইয়াত 3 হ'ব 2m মাইনাছ n প্লাছ কি হৈ যাব n হ'লে প্লাছ কি হৈ যাব n ইয়াত a টু পাৱাৰ m ইনটু a টু পাৱাৰ n কৰি দিয়া কি হ'ব a টু পাৱাৰ m প্লাছ n n কিমান আছে আমাৰ 2 n কিমান আছে 2 ইনটু ইয়াত কি কৰিবা একেদৰে ইয়াতো কৰিবা 3 টু পাৱাৰ কি হ'ব m প্লাছ কি হ'ব m ইয়াত থাকিব এতিয়া কি ইয়াত চাবা এই 2 টু পাৱাৰ m প্লাছ 2 2 টু পাৱাৰ m প্লাছ 2 মিলিছে কাটি দিয়া এই 2 টু পাৱাৰ m প্লাছ 2 2 টু পাৱাৰ m প্লাছ 2 কাটি দিলোঁ এতিয়া আমাৰ ইয়াত থাকিব কি 3 টু পাৱাৰ 2m
ইয়াত চাবা ইয়াত মাইনাছৰ n ইয়াত প্লাছৰ n ইয়াকো কাটিব পাৰি ইয়াত থাকিব 3 টু পাৱাৰ 2m থাকিব ইয়াত চাবা তলত কি হ'ব 3 টু পাৱাৰ m প্লাছ m কৰি দিয়ে কি হ'ব 2m হলে যেহেতু আমাৰ কি আছে হৰণত আছে তেন্তে আমি কি কৰিব পাৰো 3 টু পাৱাৰ টুৱাইজ m আৰু 3 টু পাৱাৰ টুৱাইজ m কাটিব পাৰো থাকি যাব কি অকল 1 এটা কি থাকিব এটা 1 তেন্তে ইয়াত আমি কি লিখিব পাৰো 1 এটো হল কি আমাৰ এনসার কোয়েশ্চন নম্বৰ 9 কি দিছে বিস্তাৰিত ৰূপত প্ৰকাশ কৰা 1 নম্বৰটো দিছে 15737.348 চাবা কেনেকৈ কৰিম প্ৰথমে 1 লিখিবা 1 লিখিলো পয়েন্টৰ আগফালে চাবা সংখ্যা কেইটা আছে 1 1 2 3 4 5 পাঁচটা হয়নে 1 যেহেতু আমি 1 লিখিছো ইয়াৰ পিছত থকা সংখ্যা কেইটা আছে চাবা 1 2 3 4 চাৰিটা শূন্য দিবা 00 00 হলনে প্লাস একেদৰে 5 লিখিলো 5ৰ পিছত দশমিকৰ আগত কেইটা সংখ্যা আছে 1 2 তিনিটা শূন্য দিবা প্লাস 7 দিবা দশমিকৰ আগত চাবা 7ৰ পিছত কেইটা সংখ্যা আছে দুটা ইয়াত দুটা শূন্য দিবা আকৌ 3 লিখিবা এটা শূন্য দিবা প্লাস লিখিবা কিমান 7 পইণ্ট ইয়াক লিখিব পাৰি কি 0.3 কি লিখিব পাৰি 0.3 কাৰণ পয়েন্টৰ পিছত কেইটা সংখ্যা আছে এটা 0.3 প্লাস 0 চাবা 4 ইয়াক আমি 4 কেনেকৈ লিখিম চাবা 0.04 পয়েন্টৰ পিছত কেই ঘৰ আছে এঘৰ দুঘৰ পিছত আছে থকা বাবে আমি কি লিখিছো 0.04 প্লাস কি হ'ব আমাৰ 0.008 হ'ব হল এটা কি কৰিবা এই 1 দিবা 0 00 আৰু 00 দিবা 5 000 দিবা প্লাস 7 00 দিবা প্লাস 30 দিবা প্লাস 7 7 লিখিবা প্লাস 0.3 কে আমি লিখিব পাৰি কি 1 দশমাংশ দশমিকৰ পিছত এঘৰ থকা বাবে 1 দশমাংশ হৈ যাব মানে 3 বাই কিমান হৈ যাব 3 বাই কিমান হৈ যাব 10 হৈ যাব 3 বাই কিমান হ'ব 10 প্লাস 4 লিখিবা দশমিকৰ পিছত কেই ঘৰ আছে দুঘৰ আছে তেন্তে দুটা শূন্য দিবা প্লাস 8 লিখিবা দশমিকৰ পিছত কেইটা ঘৰ আছে 1 2 3 1 2 তিনিটা শূন্য দিবা হল ইয়াক এতিয়া কি কৰিবা চাবা 1 into 10 to power কি লিখিব পৰা যায় 1 2 3 4 10 to power 4 লিখিব পৰা যায় প্লাস ইয়াত লিখিব পাৰে 5 into 10 to power 1 2 3 10 to power 3 লিখিব পাৰিবা 7 into ইয়াত কি কৰিবা 10 to power কি লিখিবা 1 2 দুটা শূন্য থকা বাবে 10 ৰ স্কয়াৰ into 30 লিখিবা কি 3 into 10 to power কি লিখিব পৰা যায় 1 প্লাস 7 ক লিখিব পৰা যায় 7 into 10 to power কি লিখিব পাৰি 0 কাৰণ a to power 0 কিমান আছিল আমাৰ 1 আছিল প্লাস ইয়াক লিখিব পাৰি কি 3 into 10 to power কি হ'ব -1 3 into 10 to power -1 প্লাস 4 into কিমান হ'ব ইয়াত 10 to power -2 হয়নে একে হাৰি টানিলে কি হয় ভগ্নাংশটো কি হৈ যায় -2 হৈ যায় দুটা শূন্য থকাৰ বাবে কি হৈ যাব -2 হ'ব প্লাস কি লিখিব পৰা যায় 8 into 10 to power কি হ'ব -3 এটি হল কি আমাৰ বিস্তাৰিত ৰূপত প্ৰকাশ 9 2 নম্বৰটো কি দিছে চাবা 35792.39 ইয়াক লিখিব পৰা যায় 3 পয়েন্টৰ আগফালে কেইটা সংখ্যা আছে 3 ৰ পিছত চাবা 1 2 3 4 1 2 3 4টা শূন্য দিবা প্লাস 5 into কি লিখিব পৰা যায় 1 2 3 তিনটা শূন্য দিবা প্লাস 7 into লিখিব পৰা যায় কি 7 শূন্য লিখিব পৰা যায় এটা দুটা এটা দুটা শূন্য দিবা প্লাস 9 কি লিখিব পৰা যায় এটা শূন্য প্লাস 2 প্লাস কি লিখিব পৰা যায় পয়েন্টৰ পিছত কি চাবা পয়েন্টৰ পিছত 3 এটা আছে হয়নে দশমাংশ ইয়াক লিখিব পৰা 0.3 লিখিব পৰা যায় প্লাস শতাংশ লিখিব পৰা যায় 0.09 বুলি লিখিব পৰা যায় ইয়াত আমি কি লিখিব পাৰো 30000 প্লাস 5 লিখিব পৰা যায় 000 প্লাস কি লিখিব পৰা যায় 700 প্লাস লিখিব পৰা যায় 90 প্লাস লিখিব পাৰি 2 প্লাস 0.3 লিখিব পাৰি কি 3 বাই কিমান হ'ব 10 দশমিকৰ পিছত এটা সংখ্যা আছে এটা শূন্য দশমাংশ বুলি কোৱা হয় ইয়াক 3 দশমাংশ ইয়াক কি বুলি কোৱা হয় 3 দশমাংশ ইয়াত হ'ব 9 শতাংশ হলে কি হ'ব 100 তলত আহিব ইয়াক লিখিব পৰা যায় 3 into 10 to power 1 2 3 4 চাৰিটা শূন্য থকা বাবে 4 দিবা 10 to power 4 প্লাস 5 into লিখিব পৰা যায় কি 10 to power 1 2 তিনিটা শূন্য ভাবে 3 দিবা 7 into লিখিব পৰা যায় 10 to power 1 দুটা শূন্য থকা বাবে 2 দিবা
ইয়াত লিখিব 9 ইনটু 10 টু পাৱাৰ কি লিখিব পৰা যায় এটা শূন্য থকাৰ বাবে 1 এটা দিব পৰা যায় ইয়াত লিখিব পৰা যায় 2 ইনটু 10 টু পাৱাৰ কি লিখিব পৰা যায় 0 10 টু পাৱাৰ 0 প্লাছ ইয়াত লিখিব পৰা যায় 3 ইনটু 10 টু পাৱাৰ কি লিখিব পৰা যায় -1 হলে প্লাছ 9 ইনটু লিখিব পৰা যায় 10 টু পাৱাৰ কি লিখিব পৰা যায় দুটা শূন্য থকাৰ বাবে কি দিবা -2 এটো হল কি বিস্তাৰিত ৰূপ